জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় একহৰণ হৰিনাম ধৰ্ম জয় পঞ্চান্নব সংখ্যক বাৰ্ষিক অধিৱেশন জয় পঞ্চান্নব সংখ্যক বাৰ্ষিক অধিৱেশন ৰেডি হৈ ল'লোঁ আমি পূৰা ৰেডি হৈ আছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ এইফালে মোৰ লগৰকেইজনো ৰেডি হৈ লৈছে শিবিৰৰ মাজত আৰু আপোনালোকক এতিয়া গোটেই সমগ্ৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা হয় কি হয় কেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৃহৎ মানৱ শৃংখল হয় সেইখিনিও দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে চাহ এতিয়া বাবুদাৰ ফালৰ পৰা আমি পাই গ'লোঁ এয়া ৰাতিপুৱাই চাহ এয়া আমি আহি আছোঁ আমি পতাকা উত্তোলন হ'ব ধৰ্মধ্বজা উত্তোলন হ'ব এই ধৰ্মধ্বজা ওচৰলৈ আহি আছোঁ গোটেইকেইজন আমাৰ মোৰ লগতে আহি আছে দেখিছেনে আমি আগলৈ যাম দেখুৱাই আছোঁ আপোনালোকক পঞ্চান্নব্বৈ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া হৈছে তেজপুৰ জিলা শাখাৰ আতিথ্যত হোৱা খলাইবিলত যি অনুষ্ঠিত হৈছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনলৈ সকলোকে মই প্ৰথমতে স্বাগতম জনাইছোঁ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ প্ৰথমতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কিয় বিশাল কি পায় ইয়াত আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিলে মানুহে পায় কি তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ লাখ লাখজন যুৱক যুৱতীক লাখ লাখজন বা পাইক সুধিব লাগিব যে কি পায় তেওঁলোকৰ মনত আছে কি আৰু মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ বৰ্তমান আছোঁ মই একদম মূল ধৰ্মধ্বজা য'ত উত্তোলন হ'ব তাৰ সন্মুখত আছোঁ আৰু এয়াই হৈছে তাৰ পৰিৱেশ গোটেই পৰিৱেশখন মই প্ৰথমতে দেখাই ল'বলৈ চেষ্টা কৰিছোঁ এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ধলাইবিলত যি হৈছিলে এই ধলাইবিলৰ অনুষ্ঠানটোৰ মই বৰ্তমান কেন্দ্ৰীয় সেনাবাহিনীৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম যিহেতু মূল আমাৰ অতিকে আপোন শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ আপুৰুগীয়া সৃষ্টি হৈছে নামঘৰ আৰু নামঘৰৰ পৰা গোটেই কেন্দ্ৰীয় সেনাবাহিনীৰ সদস্যসকল ওলাই আহিছে গোটেই সমগ্ৰ পৰিৱেশটো আপোনালোকক মোৰ কেমেৰাই বন্দী কৰি ৰখাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে মই বৰ্তমান ইয়াত উপস্থিত আছোঁহি আৰু ইয়াত উপস্থিত থকাৰ পিছত এয়াই হৈছে কেন্দ্ৰীয় সেনাবাহিনীৰ যিসকল গোটেই প্ৰতিনিধিসকল আহিছে কেন্দ্ৰীয় সেনাবাহিনীৰ একেবাৰে সন্মুখত ভাগত উপস্থিত হ'বলৈ চেষ্টা কৰিম এইফালে তেওঁলোকৰ আছে আৰু এইফালে কেন্দ্ৰীয় সেনাবাহিনী শিবিৰ আছে তালৈ যাবলৈ চাম যে কেনেকৈ প্ৰস্তুত কৰিছে কেনেকৈ তাৰ পৰা ওলাই আহে এই শৃংখল কেনেকৈ আহিছে এয়া শৃংখল আচলতে নৱপ্ৰজন্ম উচ্ছৃংখলতা বুলি কয় নৱপ্ৰজন্ম উচ্ছৃংখল নহয় এবাৰ আপোনালোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়ালৈ আহক তেতিয়া বুজি পাব যে নৱপ্ৰজন্ম উচ্ছৃংখলতাৰ দিশে অসমৰ নৱপ্ৰজন্ম যোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘই দেখুৱাইছে নৱপ্ৰজন্মক এটা আদৰ্শ দিছে কেনেকৈ যাব লাগে কেনেকৈ গুৰুজনাৰ আদৰ্শক নিজৰ শিৰত পাতি লৈ পেলাই আগলৈ যাব পাৰি সেয়া শিকাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘত এইখন এখন অদ্বিতীয় ফিল্ড গুৰু শাস্ত্ৰ কলি থয় গংগা জল চৰণে কমল গয়াতে হৃদয়ৰ মাজে হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰীধৰ ধাৰণ পৰম পৰমাৰ্থ বিদা শুভ নাশ কৰম শৃংখল
যিবিলাকে ঈশ্বৰ নাপায় সেই কথাটো গোটেই ছাত্ৰবিলাকেও কয় আৰু মূল তত্ত্বটো হ'ল যে আমি জীৱনটো আমাৰ এইবিলাক কথা আমি ব্যৱহাৰ মহাপুৰুষ ঈশ্বৰদেৱে এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ যিসকল সদস্য আছে। গোটেই পৰিৱেশটো মই দেখাই দিছোঁ। প্ৰথমতে আমি নামঘৰলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু নামঘৰৰ পৰাই ভাগৱত ভ্ৰমণ হ'ব আৰু এই ভাগৱত ভ্ৰমণৰ যিসকল সদস্য আছে গোটেই লাখ লাখ ভক্ত আজি সমাবেত হৈছে ঢলাইবিল পথাৰত। তেজপুৰ শাখাৰ সৌজন্যত আৰম্ভ হৈছে 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এয়া হৈছে আইবাপ সমস্ত সকলোৱে আইবাপ বুলিয়ে মাতে, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটা অনুষ্ঠান যিটো হয় অনুষ্ঠান বৰ্তমান আমি দেখিবলৈ নাপাওঁ অসমৰ অদ্বিতীয়, যিটোত আপোনালোকে কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ মানুহে একেখন বহীতে বিয়াতে বহি পেলাই ভাত খাব পৰা যায়। সেয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ইয়াৰ হৈছে একতা এনাজৰী। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো, আটাইতকৈ মূল খুঁটাটোৱে হৈছে কেন্দ্ৰীয় সেৱা বাহিনী আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ ভিতৰৰ ফাললৈ মই আহিবলৈ চেষ্টা কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘ এনে এটা অনুষ্ঠান যিটো অনুষ্ঠান আমাৰ গুৰুজনাৰ আদৰ্শক আগত লৈ গুৰুজনাৰ আদৰ্শক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে তাৰে লক্ষ্যৰে সদায় সাজু হৈ আছে। কোনোদিন ক্ষতি কৰা নাই, প্ৰতিটো ক্ষেত্ৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগত গৈ আছে আৰু তাৰ ক্ষেত্ৰত কণমানিজনৰ পৰা বৃদ্ধাজনলৈকে জীয়ৰীজনীৰ পৰা বোৱাৰীজনীলৈকে প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত উৎফুল্লিত হৈ আছে। হৰিনামৰ ইতিমধ্যে শব্দ শুনা পোৱা নাই, কেৱল মাত্ৰ এটা শব্দ শুনিব, সেয়াই হৈছে কৃষ্ণ গুণানুকথনৰ দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে। এয়াই হৈছে অসমীয়া যিসকল যুৱতী আছে তেওঁলোকে বৰ্তমান ইমান সুন্দৰকৈ নিজৰ অসমীয়া সাজপাৰযোৰ পিন্ধি আজি ওলাই আহিছে ঢলাইবিল পথাৰলৈ আৰু সকলোকে দেখুৱাই দিছোঁ। মই পৰিৱেশ দেখুৱাইছোঁ, যিহেতু সকলোৱে মাতখিনি ভালকৈ শুনিবলৈ নাপাব, কিন্তু এয়াই হৈছে মাত্ৰ 2 মিনিট সময়ৰ পাছত ইয়াৰ পৰা ওলাই যাব ভাগৱত ভ্ৰমণ কৰ্মধ্বজা লৈ যোৱা হ'ব, ভাগৱত ভ্ৰমণ কৰা হ'ব আৰু এই অনুষ্ঠানটো হৈছে ইয়াৰ এক নান্দনিক পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি তেজপুৰ জিলা শাখাৰ আতিথ্যত ইতিমধ্যে অনুষ্ঠিত হৈছিলে, সেয়াই হৈছে ঢলাইবিল পথাৰত 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান আৰু এয়া হৈছে গোটেই তাৰ পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন আছিলে এই অধিৱেশনৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খন্তেক সময়ৰ পাছতে ধৰ্মধ্বজা উত্তোলন হৈছে আৰু শৃংখল বন্ধন কৰিছে যিসকল কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য আছিলে। বৰ্তমান সময়ত আপোনালোকে বহুতে কৈ থাকে যে শৃংখলতা হয়, কিন্তু এই সময়ত আমাৰ যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱক যুৱতী তেওঁলোকক দেখিলে এখন ব্যতিক্ৰমী ধৰ্মৰ ছবি দেখিবলৈ পাব। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল শোভাযাত্ৰা, তাৰ গোটেই দৃশ্যটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আৰু এইফালে ৰথ সাজু হৈ আছে। বৰ্তমান গোটেই পৰিৱেশটো মই দেখাই দিছোঁ ইফালৰ পৰা সিফাললৈ। এয়া হৈছে ভিতৰলৈ আছে, শৃংখল বন্ধ কৰি আছে। মই ভিতৰলৈ অলপ যাবলৈ চেষ্টা কৰিম। ঈশ্বৰদেৱে প্ৰতিষ্ঠা কৰিছে আপোনালোকে যিটা ৰাস্তাটো যিটো পাব এই সৰ্বক্ষেত্ৰটো আমাৰ যিটো ভুল নাই একক কৃষ্ণদেৱৰ পৰিয়োগ ধৰি তাহাৰা কোৱা কথাখিনি তাৰ গুৰুত্ব আমি এনেই আছোঁ আৰু এয়া বৰ্তমান মই আপোনালোকক দেখাই আছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰবাদ যিজন আছে তেখেতে ইতিমধ্যেই আমাৰ নামঘৰৰ পৰা যি নামঘৰ আছে এই নামঘৰৰ পৰা ইতিমধ্যে ভাগৱতক মূৰত লৈ তেখেতে আহি আছে আৰু এয়া প্ৰথমতে শৃংখলক যি প্ৰতিনিধি আছে শৃংখল আছে তেওঁলোকক পঠাই দিছে যাতে তেওঁলোকক সুন্দৰভাৱে কামটো চলাব পাৰে। আৰু ইয়াৰ পৰিৱেশ চাওক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই ঢলাইবিল পথাৰ আৰু ঢলাইবিল প্ৰতিবাৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘ এইবাৰ 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল। যোৱাবাৰ যিহেতু যোৰহাটত 4 দিনীয়া অনুষ্ঠান হৈছিলে, কিন্তু 3 দিনেও আমনি নালাগে, দিন ৰাত একাকাৰ কৰি সাফল্যমণ্ডিত কৰি তোলাত এইসকল যুৱক যুৱতীয়ে কোনোদিন ত্ৰুটি কৰা নাই। তেওঁলোক
ভাষা এটাত কওক